ইউটিউব চেনেল মোবাইল কনচেপ্ট লগত স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কেইটামান বস্তুৰ ওপৰত মই আপোনালোকক ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ ওচৰত আছে ইঅফিছ প্ৰগ্ৰামিঙৰ কাৰণে মিপি টেষ্টাৰ বক্স আৰু ইজিজেটেক প্লাছ ইঅফিছ প্ৰগ্ৰামিং এডাপ্টাৰ BJ254 হয় আৰু আছে লেটেষ্ট ব্ৰেণ্ড আহিছে JCID ইঅফিছ প্ৰগ্ৰামিঙৰ কাৰণে U15। এই তিনিটা বক্সত এটা EMC মই ৰিড কৰি চাম, ৰিড এণ্ড ৰাইট বা কোনটো বক্সত কি ছাপোৰ্ট কৰে গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকক মই আগবঢ়াম। কাৰণ অলৰেডি মোৰ ওচৰত এণ্ড্ৰইডৰ কাৰণে কোনো কমি নাই। এণ্ড্ৰইডৰ কাৰণে মানে ইঅফিছ প্ৰগ্ৰামিঙৰ কাৰণে গোটেই টুলছ আছে। আপোনালোকৰ কিবা যদি ইঅফিছ প্ৰব্লেম আছে বা ইঅফিছৰ কিবা প্ৰব্লেম যেন পাইছে তেতিয়া হয়তো কুৰিয়াৰ কৰি পঠাব পাৰে, হয়তো যিমানখিনি হয় মই চেষ্টা কৰি বনাই আপোনালোকক ৰিজাল্ট দিব পাৰোঁ। চ' আহক এই তিনিটা বক্সত মানে কম্পেয়াৰ কৰিলে কোনটো বক্স বেছি ভাল হ'ব পাৰে বা কোনটো বক্সত কি ছাপোৰ্ট কৰে বা কি ফিচাৰ্ছ আছে গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোত আপোনালোকে পাই যাব। চ' আপোনালোকে নিশ্চয় গম পাইছে এটা মিপি টেষ্টাৰ বক্সৰ দাম কিমান আছে, কষ্টলি কিমান আছে। কমচে কম মই যেতিয়া লৈছিলোঁ 50 এবভ আছিলে, 51 ছামথিং থাউজেণ্ড আছিলে। আৰু ইজিজেটেক প্লাছ যেতিয়া লৈছোঁ, ইজিজেটেক প্লাছৰ সেইটো সময়ত আছিলে 39,000 36,000 এনেকৈ ছামথিং কিবা এটা আছিলে। কিন্তু এতিয়া প্ৰায় কষ্টলি হৈ গ'ল, দাম বাঢ়ি গ'ল ইয়াৰ। আৰু নতুনকৈ মই আনিছোঁ JCID, ইয়াত অনলি ইঅফিছ হয়, বাকী EMC কাম নহয় ইয়াৰ। ইয়াত অনলি কিন্তু তিনিটা চকেটেই দিছে, 153 254 297 ইঅফিছ তিনিটা ছাপোৰ্ট কৰিব। আৰু কাৰণ ইয়াত EMC ছাপোৰ্ট নকৰে আৰু ইয়াৰ দাম 36,000 to 37,000ৰ ভিতৰত আহিছিল। চ' তিনিটা বক্সৰ মিলাই কমচে কম 36,000 এণ্ড ধৰি লওক 39,000 আৰু 51,000, কমচে কম 1.5 লাখ টকাৰ বাজেট। গতিকে 1.5 লাখ টকাৰ বাজেট কৰি কোনোবা এজন টেকনিচিয়ানে হয়তো ভাবিব লাগিব যে ইঅফিছৰ কাৰণে 1.5 লাখ টকা ইনভেষ্ট কৰি কাম কৰাটো। আৰু লগত ইঅফাই বক্সো আছে মোৰ, কাৰণ ইঅফাই বক্সত মই ইঅফিছৰ কাৰণে কোনো এডাপ্টাৰ লোৱা নাই বা সুবিধা ৰখা নাই, অকল ইঅফিছত মই EMC কামেই কৰোঁ। বাকীকেইটা যিকেইটা বক্স আছে ইজিজেটেক প্লাছ হওক, ইজিজেটেক প্লাছত EMCও ভাল কাম হয় আৰু মিপি টেষ্টাৰতো EMCৰ কাম হয়। বাকী JCIDত অনলি JCID U15ত অনলি ইঅফিছৰ কামেই হয়। চ' এইটোৰ ওপৰত মই কাম চলাই আছোঁ বা কাম আৰম্ভ কৰিছোঁ। বাকী যিমানখিনি পাৰোঁ সিমানখিনি মই ইনফৰ্মেশ্যন আগবঢ়াম ইয়াৰ ওপৰত, ইয়াৰ স্পীড কিমান বা এই কাম কিমানখিনি পাৰ্চনেললৈকে কৰিব পাৰে বা কি প্ৰব্লেম চলিউশ্যন হয়, এক্সপেৰিমেণ্ট চলি আছে ইয়াৰ ওপৰত। আৰু বাকী মিপি টেষ্টাৰতো অলৰেডি EMC কামবিলাকো বাকী তোমাৰ বহুত ফাষ্টে হয়। আৰু ইঅফিছৰ কাম বিশেষকৈ ইঅফিছৰ কামো ইয়াত ভালেই হয়। ইঅফিছৰ যিবিলাক ৰিড এণ্ড ৰাইট হওক ভাল কাম হৈ আছে। বাকী ইজিজেটেক প্লাছটো বেছি ইউজফুল হয়। আৰু ইজিজেটেক প্লাছত কি হয়, প্ৰায় কিছুমান কাম হৈ যায়। আৰু ইজিজেটেক প্লাছৰ যিটো স্পীড বাকী ইঅফাইতকৈ বেষ্ট বুলি ভাবোঁ মই ইজিজেটেক প্লাছ। কাৰণ হয়তো এপ্লিকেশ্যনটো অলপ হাৰ্ড হ'ব পাৰে, ইয়াৰ এপ্লিকেশ্যন 3-4টা থাকে, কিন্তু ইঅফাইত হয়তো ইঅফিছৰ কাৰণে এটা এপ্লিকেশ্যন আৰু EMCৰ কাৰণে এটা এপ্লিকেশ্যন থাকে। বাকী গোটেইখিনি মই PCত কানেক্ট কৰি দেখাম কেনেকৈ কি হয় বা ইঅফিছ কানেক্ট কেনেকৈ কৰা হয় আৰু ইঅফিছ কানেক্ট ৰিড এণ্ড ৰাইট বা কি কৰিব লাগে, কি ওলায় বা ইঅফিছত। বাকী EMCৰ কথাখিনি, EMCৰ যিবিলাক ভিডিঅ' হয় সেইবিলাকো মই 1 by 1 মই আপলোড কৰি যাম চেনেলটোত। গতিকে আপোনালোকে চেনেলটোত যদি ছাবস্ক্ৰাইব কৰি লয় বা বেল আইকনটো প্ৰেছ কৰি ৰাখে, তেতিয়া যদি মই কোনোবা এটা
ইনফৰমেশ্যন বা টেকনিক আগবঢ়াওঁ যে আপোনালোকে হয়তো জানিব পাৰি। ইয়াত কোনো মই চিক্ৰেট বা কোনো ধৰণৰ হাইড নকৰোঁ, গোটেইখিনি ইনফৰমেশ্যন অপেনলি মই কৈ দিম। আৰু আপোনালোকৰ বিশেষকৈ এই চেনেলটো আপোনালোকৰ সুবিধাৰ কাৰণে মই অপেন কৰিছোঁ, কাৰণ মই যিমানখিনি জানো বা যিমানখিনি মোৰ ওচৰত আছে গোটেইখিনি আপোনালোকেও যাতে জানিব পাৰে বা আপোনালোকৰ কামত সুবিধা হয়। আৰু আপোনালোকৰ সুবিধা হ'লে মোৰ ভাল লাগে, কাৰণ কাৰোবাৰ পৰা যদি কিবা এটা উপকাৰ হয় সেইটো নিশ্চয় ভাল কথা। আৰু ঠিক তেনেকৈ ধৰি লওক আমিও বেলেগৰ পৰাও হয়তো ল'ব লগা হ'ব পাৰে, কেতিয়াবা চাব ল'ব পাৰে, কাৰণ টেকনিকেল লাইনত কোনো 100% চিয়'ৰ এনেকুৱা নহয় যে গোটেইখিনি কমপ্লিট মই জানো মই কৰিম, এনেকুৱা নহয়। গোটেই লাইফটোতে শিকিব লাগিব আৰু কৰি যাব লাগিব। এইটো এনেকুৱা নহয় যে মই গোটেই 100% শিকি গ'লোঁ, শেষ হৈ গ'ল, তেনেকুৱা কথা নহয়। কাৰণ এই ফিল্ডত যোনে কাম কৰি আছে সি গম পাব হয়তো, আৰু যিজনে ধৰি লওক নতুনকৈ আহিছে বা এই ফিল্ডত সি এইটো কথা বনাব পাৰে। যি পুৰণা আগৰ পৰাই কাম কৰি আছে এই ফিল্ডত, সি এই ফিল্ডৰ কথা সম্পূৰ্ণভাৱে গম পাব। আৰু এনেকুৱা নহয় যে কিবা এটা শিকিলোঁ, অলপ জানিলোঁ বুজিলোঁ, শেষ হৈ গ'ল, তেনেকুৱা নহয়। সদায় আপডেট কৰিব লাগিব নিজক এইটো লাইনত। যিমান পাৰে সিমান টুলছ লৈ থাকিব লাগিব। আৰু টুলছৰ সদায় আপডেট হৈয়ে থাকে, আপোনালোকে জানে আজি এটা কাইলৈ এটা। আৰু ছফ্টৱেৰ টুলছৰ কথাই নাই, ছফ্টৱেৰ টুলছ আমি আগৰ পৰা কি টুলছ লৈ আছিলোঁ, আজি কি টুলছ ল'ব লগা হৈছে, আগৰ টুলবিলাক চবটো তেনেকৈ পেলাই দিলোঁ। প্ৰায়মান পৰি আছে, ইউজলেছ হয়, কাৰণ ইউজ নহয় এতিয়া এইবিলাক বস্তু। নতুন টুলছ আহি থাকিব, লৈ থাকিব লাগিব, কৰি থাকিব লাগিব। ইটছ কণ্টিনিউৱাছলি, মানে এইটো কোনো ষ্টপ হোৱা বস্তু নহয়। ফোনবিলাক আপগ্ৰেড হৈ গৈ থাকিব, টুলছ আপগ্ৰেড হ'ব লাগিব, পুৰণা টুলছ বাদ দিব লাগিব, নতুন টুলছ লৈ থাকিব লাগিব। আৰু যি এইটো লাইনত তেনেকৈ যদি কৰিব নোৱাৰে সি এইটো লাইনত এৰি দিব লাগিব। কাৰণ এনেকুৱা মোবাইল ফোন ৰিপেয়াৰিং লাইনটো এনেকুৱা হৈ গৈছে আজিকালি, কি ক'ম, মানে এটা পিছত এটা নতুন আহিয়ে থাকে। আমি কেতিয়াবা আচৰিত হৈ যাওঁ যে এইটো কি চাৰ্কিট বনালে, সেইটো কি চাৰ্কিট বনালে। হাৰ্ডৱেৰ টেকনিকেই হওক বা ছফ্টৱেৰ টেকনিকতে হওক, সদায় আপডেট। গতিকে আপোনালোকে আপডেট হ'বলৈ চেষ্টা কৰক। আৰু মোৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ যদি কিবা এটা উপকাৰ হয়, তাৰ কাৰণে মই নিজকে বহুত গৌৰৱ অনুভৱ কৰিম। আহক তেতিয়া ভিডিঅ'টো আমি আগুৱাই লৈ যাওঁ। ইয়াত 3টা বক্সত মই চেক কৰি দেখাওঁ কি হয়। এটা UNC বা UFS দেখাওঁ মই। UNC মই পিছত দেখাই আছোঁ। UFS এটা মই ৰিমভ কৰি লওঁ এখন বৰ্ডৰ পৰা। হয়তো ভাল UFS এটা পালে বেছি বেষ্ট হয়। ঠিক আছে, আহক। মই এতিয়া এখন বৰ্ডৰ পৰা এটা UFS ৰিমভ কৰি লওঁ। এইটো হৈছে UFS চিপছ, গতিকে UFS চিপছটো মই অ'পেন কৰি লওঁ। এতিয়া আমি মিপি টেষ্টাৰ বক্সত কানেক্ট কৰি চাওঁ এই চিপছটো। এইটো চিপছ নেকি, UFS চিপছ হয়। আৰু ইয়াতে কি ইনফৰমেশ্যন ওলায় তাকে চাব লাগিব। আৰু ইয়াতে আমি চাব লাগিব যে এইটো চকেট হয়। চকেটটো আমি এই চকেটটো মিলাই ল'ব লাগিব। এইটো BZ254 চকেট জেক হয় কানেক্টৰ। কানেক্টৰটো ইয়াত লগাব লাগিব। গতিকে আমি চিপছটো ইয়াত ভৰাই লওঁ। চিপছটোৰ এটা পজিশ্যন আছে, যিটো পজিশ্যন ধৰি লওক ইয়াত দিয়া থাকে কোনটো পজিশ্যনত চিপছটো লগাব লাগে। সেইটো হিচাপত আমি চিপছটো এনেকৈ ভৰাব লাগিব। ভৰাই ইয়াৰ যিটো BZ254 আছে, এই BZ254 যিটো কানেক্টৰ, এই কানেক্টৰটো আমি এইটো ছাইডত লগাব লাগিব। গতিকে আমি কম্পিউটাৰ স্ক্ৰীণত মিপি টেষ্টাৰ যিটো এপ্লিকেশ্যন আছে সেইটো অ'পেন কৰিব লাগিব। মিপি টেষ্টাৰটো অ'পেন কৰি লওঁ। অ'পেন কৰাৰ পাছত আমি মিপি কানেক্টেড হৈছে।
চ' এতিয়া আমি স্ক্ৰীণত এপ্লিকেশ্যনত আমি তিনিটা অপশ্যন দিয়া আছে। এইটো হৈছে AMCৰ কাৰণে, আৰু ইয়াত একচুৱেলি মেপি টেষ্টাৰ বক্সত UFS 2.0 পৰা 3.0 লৈকে ছাপৰ্ট কৰা হয়। 3.0, 3.3, 3. যিমান ওলায় আৰু 3.0 পিছত যি ভাৰ্জন ওলায় সেইটো হিচাপত ছাপৰ্ট কৰিব, আৰু তাতকৈ এতিয়ালৈকে আপডেট অহা নাই, মাত্ৰ 3.x বুলি লিখা আছে। 3.0, 3.1, 3.3, 3. something ছাপৰ্ট কৰিব পাৰে, আৰু এইটো হৈছে অপশ্যন AMC। মানে মেপি টেষ্টাৰ বক্সত UFS আৰু AMC দুটাই কাম হ'ব। চ' এতিয়া আমি ফাৰ্ষ্ট অফ অল এই যিটো চিপছ লগালোঁ এইটো কি হয় আমি চোৱা নাই, গতিকে আমি কানেক্ট কৰি চাওঁ ফাৰ্ষ্ট টাইম UFS 2.xত। যদি ইয়াত কানেক্ট হৈ যায় কানেক্ট হৈ যাব। আমি এতিয়া IC-টো যদি ৰিড এণ্ড্ৰইড ইনফৰমেশ্যন, মানে এণ্ড্ৰইড কি আছে কি নাই যদি ৰিড ল'ব বিচাৰে তেতিয়া আমি টিক কৰিব পাৰোঁ। আৰু যদি বেকআপ চিকিউৰিটি পাৰ্টিশ্যন যদি ল'ব বিচাৰে, চিকিউৰিটি পাৰ্টিশ্যনটো হৈছে য'ত IMEI নম্বৰ, নেটৱৰ্ক ৰিলেটেড ফাইল যিবিলাক থাকে বেকআপ কৰিব যদি বিচাৰে তেতিয়া টিক কৰিলোঁ। আমাক এতিয়া প্ৰয়োজন নাই বৰ্তমান, মই পিছত কৰিম। চ' IC-টো কানেক্ট কৰি চাওঁ। কানেক্ট, অলপ ৱেইট কৰিব লাগে। কানেক্টিং হৈ আছে। এয়া UFS চিপছটো ৰিড ল'ব পাৰিছে। চ' ইয়াতে এণ্ড্ৰইড ভাৰ্জন ওলাইছে নাই চাব লাগিব। এণ্ড্ৰইড যিটো ইনফৰমেশ্যন আমি দিছিলোঁ, এণ্ড্ৰইড ইনফৰমেশ্যনটো ওলাইছে নাই, শ্ব' কৰিছে নাই। এণ্ড্ৰইড ইনফৰমেশ্যনটো শ্ব' কৰা নাই ইয়াত, কিন্তু আমি ৰিড লৈছিলোঁ। গতিকে এতিয়া আমি এইখিনি কথা জানিব লাগিব যে মেপি টেষ্টাৰ বক্সত UFS কানেক্ট কৰাৰ লগে লগে আমি কেনেকৈ কি কৰিব লাগিব কামখিনি। তাৰে ইয়াত আপোনালোকে চাব ইউজাৰ এৰিয়া আছে, ফেক্টৰী আছে, আৰু এণ্ড্ৰইড আছে, আৰু ছাৰ্ভিচ, এই চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই চাৰিটা অপশ্যনতেই আপোনাৰ কাম হ'ব। যিহেতু এতিয়া যেনেকৈ আমি EMMCত যিবিলাকে ধৰি লওক EMMC নাজানে, যদি নাজানে তেতিয়া হয়তো UFSৰ কথা জনাটো অলপ অসুবিধা হ'ব পাৰে, কিন্তু তথাপিও যিসকলে জানে বা EMMCৰ কথা তেখেতলোকৰ কাৰণে বেছি বেষ্ট হ'ব। যেনেকৈ আমি EMMCত boot 1, boot 2 বা ইউজাৰ এৰিয়া এনেকৈ পাইছিলোঁ, ঠিক তেনেকৈ EasyJet ক্লাছত EMMCত ROM 1, ROM 2, ROM 3 পাইছিলোঁ। ঠিক তেনেকৈ UFSত কি হয়, লোন 0, লোন 1, লোন 2, লোন 3, লোন 4, লোন 5 এনেকৈ পাৰ্টিশ্যন কৰা থাকে। গতিকে এই গোটেই পাৰ্টিশ্যনখিনি আমি কি কৰিব লাগিব, ৰিড ল'ব লাগিব। যদি EMMCটো যদি কিবা হেল্থ পাৰ্টিশ্যন বেয়া হৈছে বা কিবা কাৰাপ্টেড হৈছে বা GPT পাৰ্টিশ্যন বেয়া হৈছে, এই গোটেই পাৰ্টিশ্যনখিনি আমি কি কৰিব লাগিব, ৰিড ল'ব লাগিব। ৰিড লোৱাৰ পাছত আমি সেইটো কি হ'ব, এটা ডাম্প হিচাপে আমি ইউজ কৰিব পাৰিম। চ' এতিয়া আমি ফেক্টৰীত যাওঁ। ফেক্টৰীত কি আছে, যেতিয়া নেকি আমি যিকোনো এটা EMMCক যদি আমি ফ্লেচিং কৰোঁ, তেতিয়া আমি ফ্লেচিং কৰা সময়ত যেতিয়া যিটো ফাইল দৰকাৰ হয়, XML ফাইল হওক বা মেপি ফাইল হওক, স্কেটাৰ ফাইল হওক, স্কেটাৰ হৈছে MTK কাৰণে দৰকাৰ হয়, আৰু তাৰ ফাইলটো হৈছে চেমচাঙৰ কাৰণে, আৰু OFP ফাইল যিবিলাক অ'প', ৰিয়েলমি যিবিলাক OFP ফাইল থাকে সেইবিলাক আমি ইয়াত কৰিব পাৰোঁ, ফ্লেচিং কৰিব পাৰোঁ। চ' এণ্ড্ৰইড অপশ্যনত কোনো এনেকুৱা সুবিধা দিয়া নাই। ছাৰ্ভিচত চাওঁ কি দিছে, ৰিড ডেছক্ৰিপ্টৰ, ৰিড এট্ৰিবিউট। মানে ৰিড ডেছক্ৰিপ্টৰ মানে কি হৈছে, এটা EMMCৰ যিবিলাক ইনফৰমেশ্যন থাকে, যেনেকৈ আমি EMMCটো আমি যিখিনি হাৰ্ডৱেৰ ইনফৰমেশ্যন থাকে বা পাৰ্টিশ্যন থাকে, পাৰ্টিশ্যনখিনি আমি ৰিছেট যদি কৰিব লগা হয় তেতিয়া ৰিড ডেছক্ৰিপ্টৰ ৰিড কৰিব লাগিব, আৰু তাৰপিছত যিটো EMMC আমি ৰিপেয়াৰ কৰাৰ পিছত বা ৰিপাৰ্টিশ্যনিং কৰাৰ পাছত আমি ৰাইট ডেছক্ৰিপ্টৰ কৰিব লাগিব। ঠিক তেনেকৈ ৰিড এট্ৰিবিউট এটা আছে অপশ্যন, আৰু ৰাইট এট্ৰিবিউট এটা অপশ্যন আছে, আৰু ৰিড ফ্লেগ অপশ্যন এটা আছে, আৰু ৰাইট ফ্লেগ অপশ্যন এটা আছে। মানে UFSটো যদি আমি ৰিছেট কৰিব বিচাৰোঁ, যদি UFS যদি আমি ৰিছেট কৰিব বিচাৰোঁ তেতিয়া ৰিছেট UFSত যাব লাগিব, আৰু যদি ফৰ্মেট কৰিব বিচাৰোঁ ফৰ্মেট UFSত ক্লিক কৰিলে হ'ব। আৰু RPMB কথাটো জানেই, RPMB যিবিলাক EMMC কাম কৰিছে তাৰ RPMB কথাটো গম পাই, চিলেক্ট কি, প্ৰগ্ৰাম কি, এণ্ড গেট কাউণ্টাৰ এইখিনি অপশ্যন কৰিব পৰা যাব।
চেমচাঙৰ হ'লে, কিংষ্টনৰ হ'লে, SK Hynix হ'লে, WDC এণ্ড মাইক্ৰন, এইবিলাক হৈছে UFS কোম্পানীৰ ব্ৰেণ্ড হয় আৰু এইবিলাক আমি ইয়াত ৰিপেয়াৰ কৰিব পাৰিম। যিবিলাক উল্লেখিত আছে বা লিষ্টেড আছে সেইখিনি আমি ৰিপেয়াৰ কৰিব পাৰিম ইয়াত। চ' UFSৰ ডেছক্ৰিপ্টৰ ইয়াত গোটেই ইনফৰ্মেশ্যনখিনি দিয়া আছে। এতিয়া এটা এটা UFS আমি যেতিয়া কাম কৰিম UFSৰ ওপৰত, তেতিয়া আমি গোটেই ক'ত কোনখিনি কি ফাংচন ইউজ হ'ব গোটেইখিনি আমি ইয়াত ব্যৱহাৰ কৰিম। গতিকে এইটো EMC আমি ৰিপেয়াৰেবল নহয়, জাষ্ট মই ৰিড এণ্ড ৰাইট বা কি আছে কি নাই গোটেইখিনি দেখাবৰ কাৰণে মই MB টেষ্টাৰত দেখাইছোঁ। চ' নেক্সট যদি কিবা প্ৰব্লেম আহে UFSৰ ৰিলেটেড প্ৰব্লেম যদি আহে কোনোবা ছেট বা কোনোবা মোবাইলত, তেতিয়া হয়তো মই চলিউশ্যন কৰি দেখাম কেনেকৈ চলিউশ্যন কৰিব লাগে কি কথা। আৰু ঠিক তেনেকৈ এতিয়া UFSত কেনেকৈ কি পাৰ্টিশ্যন থাকিব পাৰে, 0ৰ পৰা ষ্টাৰ্টিং কৰি 5, মানে ইয়াত কমচে কম 6টা পাৰ্টিশ্যন আছে। গতিকে এই 6টা পাৰ্টিশ্যনত আমি কি কৰিব লাগিব, যদি আমি দাম বনাওঁ গোটেইখিনি ৰিড ল'ব লাগিব। আৰু এই ৰিড লোৱাৰ ক্ষেত্ৰত আমি এটা কাম কৰিব লাগিব যে যিটো আমাৰ ইউজাৰ ডাটা থাকে সেই ইউজাৰ ডাটাটো আমি আনটিক কৰি ল'ব লাগিব, কাৰণ ইউজাৰ ডাটাটো বহুত ডাঙৰ ফাইল হয় এটা, আৰু ইউজাৰ ডাটাটো আমাক দৰকাৰ নাই। আমি ফ্লেচিং ফাইলৰ পৰা পোৱা যায় ইউজাৰ ডাটাটো। যেতিয়া আমি ফ্লেচিং কৰোঁ সেই ফ্লেচিং কৰিলে ইউজাৰ ডাটা পোৱা যায়। গতিকে ইউজাৰ ডাটা পাৰ্টিশ্যনটো ক'ত থাকে আমি চাই ল'ব লাগিব। এইটো হৈছে ইউজাৰ ডাটা, মানে 106 GB দেখাই আছে। গতিকে এইটো আমি আনটিক, গোটেইখিনি টিক কৰি আমি আনটিক কৰিব লাগিব। যেনেকৈ আমি এইটো অল টিক কৰিলোঁ, টিক কৰাৰ পিছত যিটো ইউজাৰ আছে এইটো আমি আনটিক কৰি গোটেই লোনছ 0 to 5 লোনছ, এই গোটেই লোনছখিনি আমি দাম ক্ৰিয়েট কৰিব লাগিব। আফটাৰ দাম ক্ৰিয়েট কৰাৰ পাছত আমাৰ ধৰি লওক যদি UFS যদি চেঞ্জ কৰিছোঁ বা UFS যদি ৰিপাৰ্টিশ্যন কৰি সেইটোকে লগাইছোঁ, প্ৰগ্ৰাম কৰিব লগা হৈছে, গোটেইখিনি আমি ৰাইট কৰিব লাগিব পাৰ্টিশ্যনবিলাক। চ' পাৰ্টিশ্যনবিলাক ৰাইট কৰাৰ পিছত আপোনালোকৰ যিটো UFS হয় সেইটো UFSটো ৰেডি হৈ যাব। ৰেডি হোৱাৰ পিছত যদি কোৱালকম যদি CPU হয়, কোৱালকম CPU হ'লে আমি ইয়াতে ৰাইট কৰিব পাৰোঁ, আৰু যদি মেডিয়াটেক যদি CPU হয় আমি USB থ্ৰুৱেদি তাৰ যিটো ফ্লেচিং ফাইল থাকে বা ছফ্টৱেৰ ফাৰ্মাৰ ফাইল থাকে সেই ফাৰ্মাৰ ফাইলটো আমি USB থ্ৰুৱেদি ৰাইট কৰিব লাগিব। আৰু কিছুমান যিবিলাক CPU ধৰি লওক আপোনাৰ বুটলোডাৰ লক থাকে, সেইবিলাক CPUৰ ক্ষেত্ৰত অলপ ছিষ্টেমবিলাক বেলেগ হয়। গতিকে এই গোটেইখিনি বস্তু মই পিছত দেখাম, পিছত নেক্সট ভিডিঅ'ত মই আপলোড কৰিম। এতিয়া সদ্যহতে মই MB টেষ্টৰ কথাখিনি যিখিনি অপশ্যন দিয়া আছে বা কি কাম হয়, গতিকে একবাৰ মই ৰিড কৰি দেখাওঁ কিমান স্পীডত ৰিড হয়। যিকোনো এটা পাৰ্টিশ্যন ৰিড কৰি দেখাওঁ। আপোনাৰ 1 নম্বৰ পাৰ্টিশ্যনটো ৰিড কৰি দেখাওঁ। লোন ইমানখিনি নালাগে, মই জাষ্ট ছিকিউৰিটি বেকআপটো ৰিড কৰি দেখাওঁ কিমান স্পীডত হয়, কিমান ফাষ্ট হয়। আমাৰ এইটো হৈছে লাষ্টত থাকে যিটো পাৰ্টিশ্যন লোন 5 বুলি কয়। এই লোন 5টো একচুৱেলি ছিকিউৰিটি ৰিলেটেড ফাইল থাকে, য'ত নেকি নেটৱৰ্ক IMEI নম্বৰ বা যিয়ে নহওক নেটৱৰ্ক ৰিলেটেড ফাইল ছিকিউৰিটি বেকআপ ছিকিউৰিটি বুলি কোৱা হয়। গতিকে এইটোকে আমি ৰিড কৰি চাওঁ। ৰিড অপশ্যনত ক্লিক কৰিব। এতিয়া ৰিড অপশ্যন ক্লিক কৰাৰ লগে ক'ব যে ক'ৰবাত এটা ফল্ডাৰ বনাবলৈ অপশ্যন দিব। আমি C ড্ৰাইভত কিবা ফাইল স্পেচ কিমান আছে চাই ল'ব লাগিব, জুৰিব লাগে, কাৰণ অলৰেডি মানে C ড্ৰাইভটো একচুৱেলি লেপটপখনত এখন হাৰ্ড ডিস্কে লগোৱা আছে, যাৰ নেকি 120 GB হাৰ্ড ডিস্ক মানে SSD লগোৱা আছে। চ' আপগ্ৰেড কৰিব লাগিব অলপ। জাষ্ট এইটো মই লেপটপটো বৰ্ণিঅ বা স্কিমেটিক চাবৰ কাৰণে ইউজ কৰোঁ, বাকী এইবিলাক প্ৰগ্ৰামিঙৰ কামবিলাক PCত হয়। চ' আমি যিকোনো এটা ফল্ডাৰ ক্ৰিয়েট কৰি লওঁ। নিউ ফল্ডাৰ এটা ক্ৰিয়েট কৰিলোঁ, নিউ ফল্ডাৰ 2 বুলি, যি মডেল হয় সেইটো হিচাপত ৰিনেম কৰি দিলে হ'ল। বছ মই দেখাবৰ কাৰণে কৰিছোঁ। স্পীড চাওক, স্পীড কেনেকুৱা দিছে, স্পীড চাওক, স্পীড 10 Mbps, 13 Mbps, 34 Mbps, 51 Mbps, এনেকুৱা স্পীড মানে ইমানেই ফাষ্ট হয়, মানে ইজি জেটেক আৰু কি বুলি কয় UEFI একো পাত্তাই নাপায়, মানে একো দুখিয়ে নাপায়, ইমান স্পীড, ইমান কুইক ৰেছপন্স দেখিছে। ইমান ডাঙৰ এটা ফাইল ইমান কুইক লৈ ল'লে ৰিড এণ্ড ৰাইট দেখিছে।
আমি যদি তেনেকৈ ৰাইট যদি কৰোঁ, ৰাইট স্পীডটো সাংঘাতিক স্পীড, গতিকে এইখিনি আমাৰ ৰাইটৰ AMCটোত আমি এতিয়া ৰাইটৰ প্ৰয়োজন নাই, গতিকে সেইটো কাৰণে মই ৰিড কৰি দেখালোঁ। ৰিডিঙতে ইমান স্পীড হয়, ৰাইটিঙততো আৰু স্পীড হ'ব সম্ভৱ। এইখিনি ফাইল আমাৰ ৰিড হৈ গ'ল। ফাইলটো এতিয়া আমি ক'ত ছেভ কৰিছিলোঁ, ডাউনলোড গৈ নিউ ফ'ল্ডাৰ 2 আছিলে, গতিকে এইখিনি SK Hynix বুলি এটা অট'মেটিক ফ'ল্ডাৰ বনি গৈছে, কাৰণ কোম্পানী UFS কোম্পানী হৈছে SK Hynix। এইবিলাক হৈছে ফাইল। কমচে কম কিমান GB ফাইল চাওঁ, 2 মিনিটো নালাগিল নেকি ৰিডিং ল'বলৈ। 580 MB, 2 মিনিট মানে 1 মিনিটমান লাগিছে চাগে ৰিড ল'বৰ কাৰণে। তো 500 MB এটা ৰিড ল'বৰ কাৰণে যদি 1 মিনিট লাগে, বা তেনেকৈ ধৰি লওক GB ৱাইজত যদি 119 GB আছে, ৰিড ল'বৰ কাৰণে বেছি সময় নালাগিব, কাৰণ যিটো স্পীড দিছে ৰিডিং স্পীড 30, 40, 50 স্পীডত যদি Mbps স্পীডত যদি যায়, তেনেহ'লে কিমান স্পীড হ'ব লাগিব কাম। মই এইটো যি দেখিছোঁ ফাৰ্ষ্টে হ'ব, আৰু আপোনালোকে যদি মেক বি টেষ্টাৰ লয় তেতিয়া এইটো পটাপট কাম কৰিব, কাৰণ এটা UFS চিপছত বহুত চাইজ থাকে, যেনেকৈ 256 GB থাকে। নেক্সট ধৰি লওক কিছুমানটো ধৰি লোৱা লেটেষ্ট এতিয়ালৈকে 256 GB আছে, তাতকৈ হয়তো পিছত ওলাব পাৰে UFS চিপছ, যিবিলাক লেটেষ্ট 5G ফোন আহি আছে, হয়তো তাত আহিব পাৰে 500 GB পৰা আহিব পাৰে, বা নতুবা 512 MB 512 GB আহিব পাৰে, বা 1 TB আহিব পাৰে। নেক্সট যিবিলাক ধৰি লওক UFS চিপছ ইনষ্টল হ'ব বা ইউজ কৰিব কোম্পানীয়ে। এইটো কাৰণে ভাবোঁ যিকোনো বক্স স্পীড হোৱাটো বেষ্ট, কাৰণ কামটো সোনকালে হ'লে, ফাষ্ট হ'লে নিজৰ কাৰণে ভাল হয়। এইটো UFS 2.x মানে 2.0তে ইমান স্পীড, 3.0ত কিমান স্পীড হ'ব পাৰে, কাৰণ নট অনলি বক্স স্পীড হ'লেই নহ'ব, UFS-টো স্পীড হ'ব লাগিব, আৰু UFS 2.0 বা 3.0 মানে ভাৰ্জন যিমান বাঢ়ি যায় ইমান স্পীডটো বাঢ়ি যায়। মানে স্পীডটো এইটো কাৰণে বাঢ়ে, এইবিলাকত ক্লক স্পীডটো বেছি থাকে, যিটো ডাটা ৰিড এণ্ড ৰাইট কৰিব পৰা যিটো ক্লক, সেই ক্লক স্পীডটো বেছি থাকে। সেইটো কাৰণে বেছি ফাষ্ট হয়। মই টেষ্টাৰত দেখালোঁ এইটো স্পীড। এতিয়া মই EasyJet ক্লাছত মই কানেক্ট কৰি চাওঁ। EasyJet ক্লাছ, এই EasyJet ক্লাছত মই এতিয়া এই চিপছটো কানেক্ট কৰি চাওঁ। EasyJet ক্লাছটো অ'পেন কৰি ল'ব। EasyJet ক্লাছ 2 বুলি এটা টুলছ থাকে, এপ্লিকেশ্যন টুলছ থাকে। EasyJet ক্লাছ 2 অ'পেন কৰি ল'ব। টুলছটো অ'পেন হৈ গ'ল। এতিয়া আমি ইয়াত ছেটিংছ কৰিব লাগিব অলপ। ইয়াত চকেট হৈ আছে, UFS চকেট দিব লাগিব। UFS চকেট দিলোঁ। চকেট দিয়াৰ পিছত আমি ইয়াত কি আছে কানেক্ট কৰিব লাগিব। ল' আৰু হাই দুটা বস্তু আছে, গতিকে হাই দি চাওঁ। হাই যদি কানেক্ট হয়, কানেক্ট কৰিছোঁ। কানেক্ট কৰিলে UFSটো ডিটেক্ট হয় নে নহয় চাওঁ। ডিটেক্ট কৰিছে।
ডিটেক্ট কৰি আছে গোটেই পাৰ্টিশ্যনবিলাক শ্ব' কৰিছে কি পাৰ্টিশ্যন দিয়া আছে টাইমটো যথেষ্ট লৈছে কাৰণ ইউপি টেষ্টাৰত ইমানখিনি সময় লোৱা নাছিলে ইজিজেটত কিন্তু বহুতখিনি টাইম লাগিছে গোটেইখিনি লোনছ পাৰ্টিশ্যনছ লোন ফাইভলৈকে ৰিড লওঁতে বহুত টাইম লৈ আছে চ' ইমানখিনি ৰিড ল'লে লোন 0 এইখিনি আছে লোন 0 গতিকে আমি ইয়াত এটা চেক কৰি চাব পাৰোঁ আমি লাষ্ট পাৰ্টিশ্যনটো যিটো আছিলে লোন 5 এই লোন 5ৰ গোটেই যিমানখিনি ফাইল আছে আমি ৰিড কৰি চাওঁ কাৰণ ইয়াৰ স্পীডটো আমি চেক কৰিব লাগে কিমানটো স্পীডত ই ৰিড এণ্ড ৰাইট কৰিব পাৰে চ' এইখিনি আমি টিক কৰি ল'লোঁ টিক কৰাৰ পিছত আমি যিটো স্পেচ খাইছিলে ধৰি হৈ যাব লাগে আমি ৰিড অপশ্যনত ক্লিক কৰোঁ ৰিড এটা ফল্ডাৰ ক্ৰিয়েট হ'ব অট'মেটিক চ' এইটো ফল্ডাৰটো আমি ক্ৰিয়েট কৰিব লাগিব মেক এন নিউ ফল্ডাৰ আমি ক'ত দিলোঁ এইটো ডেস্কটপত দি দিলোঁ ডেস্কটপত নিউ ফল্ডাৰ এটা ক্ৰিয়েট কৰিলোঁ অ'কে কৰিলোঁ চাওঁ ৰেটিং স্পীড KBPS গৈছে 4 KBPS মানে 4 MBPS স্পীডত গৈছে মানে ইয়াৰ স্পীডটো কমিয়ে আছে মানে 4 MBPS মানে ইজিজেটেকৰ স্পীডতকৈ মানে মেপি টেষ্টৰ স্পীড বেছি এতিয়া টেষ্ট কৰিব লগা আছে মাত্ৰ JC U15টো একচুৱেলি ক'বলৈ গ'লে মোৰ PCটো অলপ প্ৰব্লেম দেখুৱাই আছে আৰু লেপটপতো প্ৰব্লেম দেখাই আছে কিবা ড্ৰাইভাৰ ইছ্যু প্ৰব্লেম হৈ আছে চ' এইটো নেক্সট ভিডিঅ' যেতিয়া বনাম সেই নেক্সট ভিডিঅ'টোত মই কৈ দিম দেখাই দিম আৰু কেনেকৈ কি হয় এইটো PC কেইটা অলপ ৰিপেয়াৰ কৰি ল'ব লাগিব ড্ৰাইভাৰৰ কিবা ইছ্যু দেখাই আছে কানেক্ট কৰিব পৰা নাই বহুতখিনি টাইম লৈছে আৰু 400 MBPSকে ওপৰত যাব পৰা নাই আৰু স্পীডটো মইতো হাই দিয়া আছে 66 MHz দিয়া আছে স্পীড চ' ইমানখিনি স্পীড নহয় অল ডান গতিকে যথেষ্টখিনি সময় লৈছে ইজিজেটেকত আৰু মেপি টেষ্টত বহুত কম সময়তে কম স্পীডতে মানে স্পীড মানে যথেষ্টখিনি স্পীড আছে 30 মেক্সিমাম মই 39 MBPS 40 MBPSলৈকে মই ৰিডিং লোৱা দেখিলোঁ কিন্তু ইয়াত 4 MBPSকৈ ওপৰত ই ৰিড ল'ব পৰা নাই চ' বেটাৰ দেন স্পীডৰ ক্ষেত্ৰত বেটাৰ দেন ইজিজেটেক মেপি টেষ্টাৰ ইজ বেটাৰ দেন ক'ব লাগিব ইজিজেটেক প্লাছ গতিকে চ' ইজিজেটেক প্লাছৰ স্পীডটো কম পালোঁ চ' আপোনালোকৰ বিচাৰত কি ল'ব বিচাৰে আপোনালোকৰ কথা কোনটো কি সুবিধা হয় কিন্তু মেপি টেষ্টাৰ বক্সতো EMMC ৰিপ্ৰগ্ৰামিং হয় আৰু ইজিজেটেক বক্সতো ৰিপ্ৰগ্ৰামিং হয় চ' আপোনালোকৰ বিচাৰত আপোনালোকে কি ল'ব বিচাৰে ল'ব থেংক ইউ আজি ইমানখিনি কৈয়ে মই ভিডিঅ'টো সামৰিলোঁ আৰু নেক্সট ভিডিঅ'ত মই JCIDৰ ওপৰত মই ৰিড এণ্ড ৰাইট কৰি দেখাম কিয়নো মানে এইটো ড্ৰাইভাৰ ইছ্যু হোৱাৰ কাৰণে আজি কানেক্ট কৰিব পৰা নাই চ' গুড নাইট ৰাতি এতিয়া
একচুৱেলি ৰাতিপুৱাই হ'ল এটা 10 AM হৈছে। চ' ভিডিঅ'টো ক্ল'জ কৰি মই গুড নাইট ক'ব লাগিব। থেংক ইউ। আৰু এনেকৈ ভিডিঅ' কিছুমান আপোনালোকে পাই থাকিব। ইয়াত এইটো ভিডিঅ'টো ইমান একো বিশেষ স্পেচিয়েল ভিডিঅ' মানে বনাব পৰা নাই যদিও নেক্সট ভিডিঅ'ত মই ধৰি লওক এটা UFS প্ৰগ্ৰামিং কৰি বা UFS চেঞ্জ কৰা UFS প্ৰগ্ৰামিং কৰা তাৰ ওপৰত মই ভিডিঅ' দিম। গতিকে আপোনালোকে চেনেলটো সদায় জড়িত হৈ থাকিব। নতুন নতুন টেকনিক ছফ্টৱেৰ ৰিলেটেড বুলিয়ে নহয়, গোটেই হাৰ্ডৱেৰ ৰিলেটেড ভিডিঅ' পাব আপোনালোকে। হাৰ্ডৱেৰ যিবিলাক প্ৰব্লেম আহে বা কোনটো প্ৰব্লেমত কেনেকৈ ফল্ট ফাইণ্ডিং কৰিব লাগে, কি ইছ্যু আছে, কি চলিউশ্যন হ'ব, গোটেইখিনি মই এই চেনেলটোৰ থ্ৰুৱেদি আপোনালোকক মই ইনফৰমেশ্যন আগবঢ়াম। চ' বাই বাই, আজিলৈ ইমানখিনিয়ে।